সমগ্ৰ এছিয়া মহাদেশৰ ভিতৰত প্ৰথমটো তেল শোধনাগাৰ ক'ত প্ৰতিষ্ঠা হৈছিল আমাৰ অসমৰ গৌৰৱ ডিগবৈত যিখন চহৰক আমি অসমৰ তেল নগৰী অইল সিটি অফ আসাম নামেৰে জানো ইয়াৰ নামটোৰ আঁৰত আছে এক জনপ্ৰিয় কাহিনী 18শ শতিকাৰ শেষৰ ফালে ঘন অৰণ্যৰ মাজেৰে ৰেলপথ বহুৱাই থকা সময়ত হাতীৰ ভৰিত লাগি অহা খাৰুৱা তেলৰ দাগ দেখি ব্ৰিটিছ অভিযন্তাই দিয়া ডিগ বয় ডিগ নিৰ্দেশটোৱে কেৱল শ্ৰমিকক মাটি খান্দিবলৈ কোৱাই নাছিল বৰঞ্চ এছিয়াৰ তেল উদ্যোগৰ জন্মস্থান হিচাপে এই স্থানক চিৰদিনৰ বাবে নামাকৰণ কৰি গ'ল 1901 চনত প্ৰতিষ্ঠা হোৱা এই ডিগবৈ তেল শোধনাগাৰটো কেৱল এছিয়াৰে নহয় বৰঞ্চ পৃথিৱীৰ আটাইতকৈ পুৰণি সক্ৰিয় তেল শোধনাগাৰবোৰৰ ভিতৰত অন্যতম সেয়েহে ইয়াক ভাৰতীয় হাইড্ৰকাৰ্বন উদ্যোগৰ গংগোত্ৰী বুলিও আখ্যা দিয়া হয় বৰ্তমান ই ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডৰ অধীনত পৰিচালিত ইয়াৰ উপৰি ডিগবৈ কেৱল তেল উদ্যোগৰ জন্মস্থানেই নহয় ইয়াত আছে শতিকা পুৰণি ঐতিহ্যৰে ভৰা চেণ্টিনাৰী সংগ্ৰহালয় মনোমোহা গল্ফ কোৰ্ছ আৰু আন বহুতো ইতিহাস আৰু প্ৰকৃতিৰ মনোৰম দৃশ্য এতিয়া আপোনালোকে ডিগবৈৰ চেণ্টিনাৰী মিউজিয়ামত সংৰক্ষিত আটাইতকৈ পুৰণি আৰু ঐতিহাসিক তাৎপৰ্য থকা যিকোনো যন্ত্ৰ বা নথিৰ বিষয়ে ক'ব পাৰিবনে